হয় মই ৰাস্তাটো জাম হৈ গ'ল। মই খানাপাৰাৰ পৰা উভতি গ'লোঁ, আকৌ বেলতলা বশিষ্ঠ চাৰিআলিলৈ আহিলোঁ, ইয়াতো যাম। যিয়ে নহওক বাৰু তেখেতক শেষ ভালে চব ভাল বুলি কোৱা হয়, গতিকে ওলাই আহোঁতে তেখেতক লগ পালোঁ আৰু ৰাইজক মাত দিলোঁ। এইটোৱে আমাৰ কাম। দেখিবলৈ পাইছে যে গুৱাহাটী 5টা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি NDAৰ সুনিশ্চিত বিজয় হ'ব বুলি আমি ৰাইজৰ ওপৰত বিশ্বাস ৰাখিছোঁ। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ ভোটদান নিশ্চিতভাৱে উন্নয়নৰ পক্ষত অসমীৰ সুৰক্ষাৰ পক্ষত হ'ব। জয়ন্ত দাস ডাঙৰীয়াই আমাৰ দলৰ বহুত কাম কৰিছে আৰু মাজত এটা ভুলো কৰিছে, বিজেপি এৰি অন্য দলত যোগদান কৰিছে। তথাপিও ৰাতিপুৱা অলপ ভুল কৰিলে সন্ধিয়া ঘৰলৈ ঘূৰি আহিলে তাক বাৰু আমি ভুল কৰা বুলি ধৰি লোৱা নাছিলোঁ, কিন্তু কালি অলপ জয়ন্ত দাসে লগাতকৈ বেছি কথা কৈছে। চাই লওঁ এতিয়া, কাৰণ কাৰ্যকৰ্তাৰ প্ৰতি বিজেপি পৰিয়াল সদায় সংবেদনশীল, গতিকে কেতিয়াবা খং ক্ষোভত দুই এটা কথা কয়। চাই লওঁ গোটেই পৰিস্থিতি পৰিৱেশটো। হয় মই ৰাস্তাটো জাম হৈ গ'ল। মই খানাপাৰাৰ পৰা উভতি গ'লোঁ, আকৌ বেলতলা বশিষ্ঠ চাৰিআলিলৈ আহিলোঁ, ইয়াতো যাম। যিয়ে নহওক বাৰু তেখেতক শেষ ভালে চব ভাল বুলি কোৱা হয়, গতিকে ওলাই আহোঁতে তেখেতক লগ পালোঁ আৰু ৰাইজক মাত দিলোঁ। এইটোৱে আমাৰ কাম। দেখিবলৈ পাইছে যে গুৱাহাটী 5টা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি NDAৰ সুনিশ্চিত বিজয় হ'ব বুলি আমি ৰাইজৰ ওপৰত বিশ্বাস ৰাখিছোঁ। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ ভোটদান নিশ্চিতভাৱে উন্নয়নৰ পক্ষত অসমীৰ সুৰক্ষাৰ পক্ষত হ'ব। জয়ন্ত দাস ডাঙৰীয়াই আমাৰ দলৰ বহুত কাম কৰিছে আৰু মাজত এটা ভুলো কৰিছে, বিজেপি এৰি অন্য দলত যোগদান কৰিছে। তথাপিও ৰাতিপুৱা অলপ ভুল কৰিলে সন্ধিয়া ঘৰলৈ ঘূৰি আহিলে তাক বাৰু আমি ভুল কৰা বুলি ধৰি লোৱা নাছিলোঁ, কিন্তু কালি অলপ জয়ন্ত দাসে লগাতকৈ বেছি কথা কৈছে। চাই লওঁ এতিয়া, কাৰণ কাৰ্যকৰ্তাৰ প্ৰতি বিজেপি পৰিয়াল সদায় সংবেদনশীল, গতিকে কেতিয়াবা খং ক্ষোভত দুই এটা কথা কয়। চাই লওঁ গোটেই পৰিস্থিতি পৰিৱেশটো। হয় মই ৰাস্তাটো জাম হৈ গ'ল। মই খানাপাৰাৰ পৰা উভতি গ'লোঁ, আকৌ বেলতলা বশিষ্ঠ চাৰিআলিলৈ আহিলোঁ, ইয়াতো যাম। যিয়ে নহওক বাৰু তেখেতক শেষ ভালে চব ভাল বুলি কোৱা হয়, গতিকে ওলাই আহোঁতে তেখেতক লগ পালোঁ আৰু ৰাইজক মাত দিলোঁ। এইটোৱে আমাৰ কাম। দেখিবলৈ পাইছে যে গুৱাহাটী 5টা বিধানসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টি NDAৰ সুনিশ্চিত বিজয় হ'ব বুলি আমি ৰাইজৰ ওপৰত বিশ্বাস ৰাখিছোঁ। ৰাইজৰ আশীৰ্বাদ, ৰাইজৰ ভোটদান নিশ্চিতভাৱে উন্নয়নৰ পক্ষত অসমীৰ সুৰক্ষাৰ পক্ষত হ'ব। জয়ন্ত দাস ডাঙৰীয়াই আমাৰ দলৰ বহুত কাম কৰিছে আৰু মাজত এটা ভুলো কৰিছে, বিজেপি এৰি অন্য দলত যোগদান কৰিছে। তথাপিও ৰাতিপুৱা অলপ ভুল কৰিলে সন্ধিয়া ঘৰলৈ ঘূৰি আহিলে তাক বাৰু আমি ভুল কৰা বুলি ধৰি লোৱা নাছিলোঁ, কিন্তু কালি অলপ জয়ন্ত দাসে লগাতকৈ বেছি কথা কৈছে। চাই লওঁ এতিয়া, কাৰণ কাৰ্যকৰ্তাৰ প্ৰতি বিজেপি পৰিয়াল সদায় সংবেদনশীল, গতিকে কেতিয়াবা খং ক্ষোভত দুই এটা কথা কয়। চাই লওঁ গোটেই পৰিস্থিতি পৰিৱেশটো।